আটাইতকৈ আপোনালোকে গুগলত টাইপ কৰিলে গম পাব আটাইতকৈ মোষ্ট কৰাপ্টেড চিফ মিনিষ্টাৰ বুলি যদি কাৰোবাক টাইপ কৰে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আপোনালোকক মই মনত পেলাই দিব নালাগে যে কংগ্ৰেছৰ চৰকাৰৰ দিনত আমাক সকলোকে লজ্জিত কৰি বিজেপিৰ পাৰ্লিয়ামেণ্টাৰী বোৰ্ডে এখন পুস্তিকা প্ৰকাশ কৰিছিলে তাত কংগ্ৰেছৰ দিনত আমাৰ তিনিটা তেওঁলোকে বৃহৎ স্কেণ্ডেলৰ কথা কৈছে তাৰ মহানায়ক হিচাপে এই মুখ্যমন্ত্ৰীজনকে কৈছিলে এটা কথা ঠিক যে তেওঁ এতিয়া মুখ্যমন্ত্ৰী হৈ পেলাই কৰাপশ্যনটো এনেকে ধৰণে ইনষ্টিটিউচনেলাইজ কৰি পেলালে আজি চবেই জানে এতিয়া মই গম পাইছো যে আজি ইয়াত পীযুষ হাজৰিকা আহিছে শ্ৰী বিমুলৈ কৌশিক ৰায়টো আছেই অসমত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেওঁলোকে সিন্ডিকেট যিটো চিষ্টেম আছে সেইটো আনুষ্ঠানিক ৰূপ দিলে এটা পেৰেলেল এটা আজি এতিয়া আমাৰ যিটো অফিচিয়েল ইকনমি যিটো আছে এই যে টেক্স কালেক্ট কৰিব জিএছটি হ'ব হেৰি হ'ব চৰকাৰী তহবিলত পইচা হ'ব তাৰ পৰা টেক্স কালেক্ট কৰি সেই তাৰে উন্নয়নমূলক কাম কাজবিলাকৰ আঁচনি যুগুত কৰিব আঁচনি কৰিব ষ্টেটখনক লৈ যাব কিন্তু এটা পেৰেলেল ইকনমি হিমন্ত বিশ্ব শৰ্মাই প্ৰতিষ্ঠা কৰিলে সেইটো হ'ল কেশ মানি জেনেৰেট কৰা স্লাছ মানি জেনেৰেট কৰা এটা সমান্তৰাল অৰ্থ ব্যৱস্থা যিটোৰ পইচা জমা হয় আৰু সেই পইচা পোনে পোনে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰলৈ যায় এইটো সকলোৱে জানে চিণ্ডিকেট চিষ্টেম আপোনালোকৰ বৰাক ভেলীত চবেই জানে আপোনালোকে যে ইয়াত মিজোৰামৰ বৰ্ডাৰৰ পৰা বাৰ্মিজ চুপাৰী ট্ৰাক যায় গোটেই চিণ্ডিকেট চিষ্টেমৰ সৰ্বাধিনায়ক হ'ল কমাণ্ডাৰ ইন চিফ হ'ল পীযুষ হাজৰিকা চবেই জানে এইটো কথা বাৰ্মিজ চুপাৰীৰ তত্বাৱধান গোটেই কৰে আপোনালোকৰ ইয়াৰ মিনিষ্টাৰ কৌশিক ৰায় আৰু পীযুষ হাজৰিকাই মই জানো ভালকে যোৱা এমাহমান ধৰি বিভিন্ন অঞ্চলত গৈছে তদাৰক কৰিবৰ কাৰণে যে এই চিণ্ডিকেট ইকনমিৰ মেনেজমেণ্টটোক তদাৰক কৰিবৰ কাৰণে তেওঁ অলপতে তিনিচুকীয়া ডিষ্ট্ৰিক্টত গৈছিলে তাৰ পৰা কয়লা আহিছে এতিয়া অবৈধ কয়লা আহিছে ৰেড হল কোল মাইনিঙৰ পৰা ট্ৰাক এনেকে আহে এখন এখন ট্ৰাকত 1.5 লাখ 2 লাখ টকা লয় আপোনালোকৰ বাৰ্মিজ চুপাৰী ট্ৰাকৰ পৰা 1.5 লাখ 2 লাখ টকা লয় এইবিলাক নগদ টকা বাৰ্মিজ চুপাৰী বাৰ্মিজ চিগাৰেট ড্ৰাগছ এইবিলাকৰ তদাৰক কৰে ইয়াৰ লোকেল মিনিষ্টাৰে কিন্তু পীযুষ হাজৰিকা হ'ল সৰ্বাধিনায়ক তেওঁ মাজতে ডিমা হাছাও গৈছিলে তাত তেনেকুৱা হয় চিণ্ডিকেট হয় তেওঁ কুকুৰাঝাৰলৈ গৈছে তাত তেনেকে চিণ্ডিকেট হয় গতিকে তেওঁৰ কথা হ'ল গোটেই মেনেজমেণ্টটো চাবৰ কাৰণে আৰু সেইটোতো চবেই জানে এতিয়া এই পেৰেলেল যিটো ইকনমি এই পেৰেলেল ইকনমিটোৰ চেয়াৰমেন হ'ল হিমন্ত বিশ্ব শৰ্মা গতিকে গোটেই পইচা ইয়াত এটা লোকেলি অলপ ললিপপ কোনোবাই পায় পুলিচে সেইটো কৰে মই জানো যে ইয়াৰ আগৰ যিজন কাছাৰ SP তেওঁ নিজে এস্কৰ্ট কৰি পেলাই এই বাৰ্মিজ ট্ৰাকৰ নিজে এস্কৰ্ট কৰি 100-200 ট্ৰাক তেওঁ অসমৰ বৰ্ডাৰ পাছ কৰাই পেলাই মেঘালয়ত পঠিয়াই দিয়ে কোনে আগৰ SP নিজে আছে সেইটো যোৱাকালি পৰহি আমি যেতিয়া কথা পাতিছো তেতিয়া কৈছে অভিযোগ এইবিলাক যে অফিচিয়েল গোটেই ডিপাৰ্টমেণ্টবিলাক ফৰেষ্ট পুলিচ এইবিলাক চব সদায় হিমন্ত বিশ্ব শৰ্মাই নিজে তত্বাৱধানত থাকে আৰু এইবিলাকৰ গোটেই জৰিয়তে তেওঁলোকে আনুষ্ঠানিক হেৰি কৰিলে চিণ্ডিকেট ইকনমিটো গতিকে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ কথা ক'লে নোখোৱায় কংগ্ৰেছৰ যে তেওঁ যে অনুবৰ্তে গালি পাৰি থাকে তেওঁ এখন চবেই জানে যে তেওঁ এখন ধোঁৱাৰ বেৰ তৈয়াৰ কৰিছে হিন্দু মুছলিম কৰি মানুহক অপিয়াম খুৱাই পেলাই একেবাৰে নিৰ্বিকাৰ কৰি লৈছে নিৰাসক্ত কৰি তাৰ অন্তৰালত থাকি তেওঁ চিণ্ডিকেট ইকনমিৰ গোটেই পইচাৰে একঠা কৰি তেওঁৰ পৰিয়ালত সকলোৱে জানে অকল তেওঁৰ পৰিয়াল নহয় তেওঁৰ 4জন বাঘা বাঘা মিনিষ্টাৰ 4জন গেং অফ 4 আৰু তেওঁলোকে গোটেই অসমখন এটা দুৰ্নীতিৰ এনেকুৱা ধৰণৰ হেৰিলৈ লৈ গৈছে যে এই অপশাসন আৰু দুৰ্নীতিক উৎখাত কৰি কংগ্ৰেছ দলে 2026ৰ নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ কৰিব আৰু এই মহাসংগ্ৰামত আমি অৱতীৰ্ণ হৈছো আৰু আমি সেইকাৰণেই সকলোৰে সহযোগিতা পাম বুলি ভাবিছো আৰু ৰাইজৰ আস্থা বিচাৰিছো